সাগৰৰ পাৰত জুবিন গাৰ্গক ৭৫ মিনিট পেলাই থৈ দিয়া হৈছিল আৰু সাগৰৰ পাৰত শেষৰটো ভিডিঅ' কিয় প্ৰাইভেচি কৰা নাই সেই ভিডিঅ'টো লাগে এতিয়া ৰবি শৰ্মাক। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। আপোনালোক বাৰু জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন দাখিল হোৱাৰ পাছত সন্তুষ্টনে? আপোনালোকে চাৰ্জশ্বিটখন পালে বুলিয়েই জুবিন গাৰ্গৰ ন্যায় পালে বুলি ভাবিছেনে? নিশ্চয় নহয়। এই বিষয়ত ৰবি শৰ্মাই গৰিমা গাৰ্গক কিয় চাৰ্জশ্বিট একচেপ্ট কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে। হয়, আপোনালোকে কথাষাৰ মন কৰিছে চাগে। আমি অসমবাসীয়ে সকলোৱে যিবোৰ আমি ভাৱ কৰিছিলোঁ বা ভাৱ প্ৰকাশ কৰিছিলোঁ, সেই ভাৱবিলাকে এতিয়া সঁচা হ'বলৈ গৈ আছে আৰু চাৰ্জশ্বিটত তাকেই প্ৰমাণ পালে। কিন্তু চাৰ্জশ্বিটখন যে দাখিল কৰিলে বুলিয়েই যে দোষীয়ে শাস্তি পাব তাৰ মানে কি আছে? কাৰণ জুবিন গাৰ্গক নেগলেক্ট কৰি বা অৱহেলিত কৰি তাক মৃত্যুদণ্ড কৰা হৈছিল। গতিকে এজন মানুহক পানীত হেঁচা মাৰি ধৰি মৰা আৰু পানীত ডুবি থকা দেখিও বচাই ননা সমানেই দোষী। সেই গতিকে ৰবি শৰ্মাই এতিয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বিস্ফোৰক মন্তব্য। হয়তো আপোনালোকেও এই কথাষাৰকে ভাবিছে। আপোনালোকে যদি জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেনেহ'লে পুনৰবাৰ আকৌ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ আৰম্ভ কৰক। কাৰণ আমাৰ জুবিন গাৰ্গে যদি ন্যায় নাপায় তেনেহ'লে কিন্তু আমাৰ অসমবাসী একো অস্তিত্ব নাথাকিব। কাৰণ আমাৰ অসমবাসীয়ে যিবোৰ ভাবিছিল, যিবোৰ কল্পনা জল্পনা কৰিছিল, সকলোবোৰ সত্য পোহৰলৈ আহিছে। চাৰ্জশ্বিটত সেই একেখিনি কথাই উল্লেখ হৈছে। কাৰণ জুবিন গাৰ্গক ওৰে ৰাতি মদ্যপান কৰি মদ্যপানত কিবা মিহলাই দি তেওঁক নিচাসক্ত কৰি পানীত নমাই তেওঁক হত্যা কৰা হৈছে আৰু পানীৰ পৰা উঠাই অনাৰ পাছত ৭৫ মিনিট সেই বিনা চিকিৎসাৰে তাত ৰাখি থোৱা হৈছিল। হয়তো সেই ৭৫ মিনিট যদি চিকিৎসকৰ দল যদি তাত থাকিলেহেঁতেন নিশ্চয় জুবিন গাৰ্গক আমি হেৰুৱাব লগা নহ'লহেঁতেন। গতিকে সকলোবোৰ তথ্য জনাৰ পাছত আমি অসমবাসীয়ে এই কথাবোৰ কেনেকৈ মানিব পাৰিম? আৰু এই দোষীকেইটাক যদি পুনৰ সেই যাৱজ্জীৱন কাৰাদণ্ডহে দিয়ে তেনেহ'লে কিন্তু আমি কোনোপধ্যে মান্তি হ'ব নোৱাৰিম। কাৰণ তেওঁলোকে এইটো জানি শুনি ভুল কৰিছে। আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু শেখৰ জ্যোতি গোস্বামী আৰু মহিলাগৰাকী আচলতে নাম ল'বলৈ মন যোৱা নাই। গতিকে এই কেইজনে হৈছে কালপিত আৰু এই কালপিত কেইজনে জানি শুনি তেওঁলোকে এই অপৰাধসমূহ কৰিছে। আৰু এই মহিলাগৰাকী যিগৰাকী তেওঁ নিজৰ বিশ্বাস ৰূপে লৈ গৈছিল, নিজৰ বিশ্বাসত তেওঁক লগত ৰাখিছিল, সেইগৰাকীকেই নিছিল ওৰে ৰাতি মদ খুৱাবৰ বাবে। এতিয়া সকলোবোৰ তথ্য পোহৰলৈ আহিছে। গতিকে ইমানবোৰ কথা পোহৰলৈ অহা পাছত যেনেকৈ ৰবি শৰ্মাই এই চাৰ্জশ্বিটখনত সন্তুষ্ট নহয়, ঠিক আমাৰ অসমবাসীও এই চাৰ্জশ্বিটখনত কিন্তু সন্তুষ্ট হোৱা নাই। গতিকে আপোনালোকে পুনৰ লেখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। তেতিয়াহে আকৌ এটা তদন্ত হ'ব আৰু দোষীয়ে উচিত শাস্তি পাবলৈ সক্ষম হ'ব। গতিকে অকল চাৰ্জশ্বিটখন দাখিল কৰিলেই নহ'ব, তাত কি হৈছিল, কেনেকৈ হৈছিল, সকলোবোৰ ভিডিঅ' ফুটেজ তেওঁলোকৰ হাতত আছে, CID হাতত আছে। তেওঁলোকে কিয় ৰাজহুৱা কৰা নাই সেই কথাটো ৰবি শৰ্মাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত উত্থাপন কৰিছে আৰু গৰিমা বৌক এটাই অনুৰোধ কৰিছে যে চাৰ্জশ্বিটখন কিয় মানি লৈছে। যদি গৰিমা বৌৱে জুবিন গাৰ্গক অতিকৈ ভাল পাইছিল তেনেহ'লে সেই চাৰ্জশ্বিটখন তেওঁ নাকচ কৰক আৰু কটকটীয়াকৈ আৰু এটা তদন্ত অনুৰোধ জনাওক। সেয়েহে ৰবি শৰ্মা উঠি পৰি লাগিছে আৰু ৰবি শৰ্মাৰ লগতে আমিও অসমবাসী জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত উঠি পৰি লাগিবলৈ সাজু হ'ম আৰু হওঁ বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিয়ক আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ।